শ্ৰী হনুমতে নমঃ। শ্ৰী হনুমান চালিচা অসমীয়া অনুবাদ। দোহা। শ্ৰী গুৰু পদ পদুম পৰাগে নিকা কৰি মনদৰ্পণ চাৰিফল দাতা যশ বিমল ৰামৰ সভক্তিৰে কৰিলোঁ বৰ্ণন। বুদ্ধিহীন দেহা জানোৱেই বা কি সুমৰিছোঁ পৱন কুমাৰ বল বুদ্ধি বিদ্যা দিয়াহি মোক নিবাৰি ক্লেশৰ বিকাৰ। চৌপাই। জয় হনুমান গুণ জ্ঞানৰ সাগৰ জয় বানৰ ৰাজ খ্যাত তিলোকৰ ৰামৰ কতকী অতুলিত বল ধাম অঞ্জনী পুত্ৰ পৱন সুত নাম। মহাবীৰ বিক্ৰমী বজৰংগী কুমতি নিবাৰি কৰা সুমতিৰ সংগী কাঞ্চন বৰণ তব দৰ্শনে সুবেশ কাণত কুণ্ডল শোভে কুঞ্চিত কেশ হাতত শোভিছে বজ্ৰ আৰু ধ্বজা কান্ধত আৰিছা গুণ কুশৰী সজা শংকৰ সুত কেশৰী নন্দন তেজ প্ৰতাপ জগতে বন্দন। বিদ্যাত নিপুণ আৰু গুণত চতুৰ ৰামৰ কামৰ প্ৰতি অতিকে আতুৰ। প্ৰভু চৰিত্ৰৰ প্ৰতি যি জনৰসিক মন যাৰ সীতাৰাম লক্ষ্মণৰ প্ৰতীক। সূক্ষ্ম ৰূপ ধৰি দেখালা সীতাক বিকট ৰূপ ধৰি দহিলা লংকাক ভয়ংকৰ ৰূপ ধৰি অসুৰ সংহাৰী সাধিলা ৰামৰ কাৰ্য মনত বিচাৰি আনি সঞ্জীৱনী লক্ষ্মণৰ দিলা প্ৰাণ ৰঘুবৰে সানন্দে বক্ষত দিলা স্থান। ৰাঘৱে প্ৰশংসিলে তব যত গুণ তুমি প্ৰিয় ভাই নহে ভৰতৰ উপ। সহস্ৰ বদনে গাব যশস্যা তোমাৰ এই বুলি ৰামে সাৱটিলা পূৰ্ণবাৰ। সনকাদি চাৰি সিদ্ধ ব্ৰহ্মাদি মুনীষ নাৰদ শাৰদা আৰু নাগেশ্বৰ শেষ যম কুবেৰ দিকপাল যত জন কবি পণ্ডিত বখানিব কোনজন। তুমি সুগ্ৰীৱক কৰি উপকাৰ ৰামক মিলাই দিলা ৰাজ্যভাৰ বিভীষণে তোমাৰেই মহামন্ত্ৰ জপি জগতক দেখুৱালে হৈ লংকাপতি। সহস্ৰ যোজন দূৰ অতিক্ৰমী কোনে গিলিলা দিবাকৰ মধু ফল জ্ঞানে প্ৰভুৰ আঙঠি লৈ মুখৰ মাজত সাগৰ লংঘিলা গৈ আচৰিত কত জগতত থোপ খোৱা কাৰ্য দুৰ্গম তোমাৰ অনুগ্ৰহে কৰে সকলো সুগম। ৰাঘৱৰ দুৱাৰত তুমিয়ে দুৱৰী আজ্ঞা বিনে ফিৰে সোমাব নোৱাৰি তোমাৰ শৰণ হল সৰ্বসুখ দাতা তুমিয়ে ৰক্ষক আৰু নিৰ্ভয়ে প্ৰদাতা। নিজ তেজোময় দৃপ্তি নিজেই সম্ভলা হুংকাৰ শুনোৱা তুমি তিলোকক পোৱা প্ৰৱেশ নিষধ তাত ভূত পিশাচৰ উচ্চাৰিত নাম যত পৱন সুতৰ। সকলো পীড়াৰে অন্ত ৰোগ দূৰ হয় যি জনৰ জপ মন্তে মহাবীৰ কয়। সংকট নিবাৰি কৰা সবাকো নিস্তাৰ কৰ্ম বচন মনে যাৰ হনুৰ বিস্তাৰ। তপস্বী ৰামেই যাৰ সৰ্বশ্ৰেষ্ঠ ধন সকলো তেওঁৰ কাৰ্য হনুৰেই বন। জীৱনত থকা মনোৰথ যি অপাৰ তুমি সিদ্ধ কৰা মেলি কৃপাৰ উপহাৰ। চাৰি যুগ ব্যাপী কৰা প্ৰতাপ তোমাৰ নিজেই প্ৰসিদ্ধ কৰা জগত উদ্ধাৰ। ত্ৰাণকৰ্তা তুমিয়েই সাধু মহন্তৰ ৰাম প্ৰিয় হলা হৈ হন্তা অসুৰৰ। অষ্টসিদ্ধি নৱনিধিৰ প্ৰদাতা এনে বৰ বৰষিলে জানকী মাতা। ৰাম ৰসায়ন যাৰ হাতৰ মুঠিত সদায় সেৱক মাত্ৰ ৰামৰ মূৰ্তিত। তোমাৰ ভজনে কৰে ৰাম দৰ্শন জন্ম জন্মান্তৰৰ কৰে দুখ মৰিষণ। শেষান্তৰে তেওঁৰ হয় বৈকুণ্ঠ গমন হৰিভক্ত খ্যাতিৰে ধৰে নবীন জীৱন। দেৱ দেৱীৰ কোনেও চিত্ত নকৰে মলিন হনুমন্ত কৰে সৰ্ব সুখৰ অধীন। জয় জয় মহাবীৰ দিয়াহে আশীষ কৰি কৃপা বৰিষণ গুৰুৰ সদিশ। যিজনে শতবাৰ এই পাঠ পঢ়ে শৃংখল আঁতৰি তেওঁৰ মহাসুখ বাঢ়ে। যিজনে পাঠ কৰে হনুৰ চালিচা
সৰ্বসিদ্ধি হয় তেওঁ সাক্ষী গৌৰীষা। হৰিসেৱা সৰ্বদাই তুলসী দাসৰ, কৰাহি হৃদয় মূৰ তোমাৰ বাহৰ। দোহা। পৱন তনয় সংকট হৰণ, মংগল মূৰুতি ৰূপ, সীতাৰাম লক্ষ্মণৰ সতে, হৃদয়ত থাকা সুৰভূপ। সংকট মোচন হনুমানষ্টক। পুৱা সুৰু জক জৰে কৰিলা ভক্ষণ, তিনি লোক ত্ৰাসিত আন্ধাৰ আৱৰণ। ভয়ে আৱৰিলে গোটেই জগত, নাশে কোনে বাৰু এই সংকট। দেৱগণে আহি জনালে বিনয়, মুক্তি দি ৰবিক কষ্ট নিবাৰক। কোনেনো নাজানে এই জগতত কপি, নাম তব খ্যাত সংকট মোচন। বালি ভয়ে কপি কৰে গিৰিবাস, জাতপ্ৰভু দেখি এৰিলা নিশ্বাস। মুনি অভিশপ্ত এই গিৰিবৰ, প্ৰৱেশিলা কোন ভাবিলা বিস্তৰ। কোনে বিপ্ৰৰূপে ভেটি ৰাঘৱক, শোক নিবাৰি তুহিলা দাসক। কোনেনো নাজানে এই জগতত কপি, নাম তব খ্যাত সংকট মোচন। সীতা অম্বেষণ অংগদ সহিতে, প্ৰৱেশিলা বনৰাজ আদেশতে। সীতাৰ সংবাদ নানি যি ফুৰিব, ৰাজ আজ্ঞা তাৰ প্ৰাণদণ্ড হ'ব। সাগৰ পাৰত বহি কপিয়ে ধিয়ালে, সীতাৰ সংবাদ দানে সবাকো বচালে। কোনেনো নাজানে এই জগতত কপি, নাম তব খ্যাত সংকট মোচন। সীতা পীড়িতা ৰাৱণৰ ভয়ে, শোক বিস্তাৰিলে ৰাক্ষসী সবে। সেই সময়তে হনুৱে হঠাৎ, মাৰিলা ৰাক্ষস ঘটালে বিভ্ৰাত। দেখি সীতাৰ দৃষ্টি অশোকত ন্যস্ত, আঙতি প্ৰদানে কৰে শোক বিনষ্ট। কোনেনো নাজানে এই জগতত কপি, নাম তব খ্যাত সংকট মোচন। লক্ষ্মণ মূৰ্ছিত ৰাৱণৰ বাণে, প্ৰাণৰ সংকট সবাৰো মনে। সুষেনক আনিলা গৃহৰে সহিতে, গিৰি উভাৰিলা বৃক্ষ সমন্বিতে। আনি সঞ্জীৱনী সুষেনক দিলা, লক্ষ্মণৰ জীৱন তুমি বচালা। কোনেনো নাজানে এই জগতত কপি, নাম তব খ্যাত সংকট মোচন। ৰাৱণৰ যুদ্ধত সবে হেৰালে চেতন, নাগপাশে সবাকো কৰিলে বন্ধন। ৰাঘৱ সহিতে সকলো সেনানী, ভীতিগ্ৰস্ত হ'ল মিলিলে বিঘিনী। গৰুড়ক আমন্ত্ৰিত হনুমান বীৰে, সংকট নাশিলা চকু পচাৰে। কোনেনো নাজানে এই জগতত কপি, নাম তব খ্যাত সংকট মোচন। অহি ৰাৱণ আহি বন্ধুৰে সহিতে, ৰামক হৰিণী পাতাল প্ৰৱেশিলে। দেৱীৰ অৰ্চন নৰবলি দানে, তুষিব দেৱীক ভাবিলে মনে। বীৰ হনুমান হৈ সহায়ক, সসৈন্যে বধিলা অহি ৰাৱণক। কোনেনো নাজানে এই জগতত কপি, নাম তব খ্যাত সংকট মোচন। দেৱকাৰ্য যত দেখিলা অনেক, সকলো সাধিলা পচাৰি বিবেক। কিনো সংকট আছে এই পামৰৰ, যাৰ নিবাৰণ নোহে তোমাৰ হাতৰ। আৱৰি ধৰিছে যতেক বিপদ, ৰক্ষা কৰা বীৰ নিবাৰি আপদ। কোনেনো নাজানে এই জগতত কপি, নাম তব খ্যাত সংকট মোচন। ৰক্তবৰ্ণ কায় ৰঙিন আভাৰে, আৰু ধৰি ৰঙিন নেগুৰ। বজ্ৰদেহ ধাৰি দানৱ দলন, জয় 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 কপিসুৰ। জয় হনুমান। শ্ৰী হনুমান স্তৱন। সুষ প্ৰণৱৌ প্ৰৱন কুমাৰ, খলবন পাৱক জ্ঞানধন। যাসু হৃদয় আগাৰ বহসিং, ৰাম সৰচাপ ধৰ। অতুলিত বলধামং, হেম শৈলাভ দেহং। দনুজৱ কৃষাণং, জ্ঞানীনামা গগণ্যম। সকল গুণ নিধানং, বানৰাধিমাধীশং। ৰঘুপতি প্ৰিয়ভক্তং, বাতজাপতং নমামি। গোষ্পতিকৃত বাৰিষং, মহিষীকৃত ৰাক্ষসম। ৰামায়ণ মহামালাৰত্নং, বন্দে নীলাত্মজম। অঞ্জনা নন্দনং, বীৰং জানকী শোকনাশনম। কপিশ মক্ষা সন্তাৰম, বন্দে লংকা ভয়ংকৰম। উলংঘয় সিন্ধু সলিলং, সলিলং য়ঃ শোকবহ্নি জনকাত্মজায়া। আদায় তেনৈব দদাহ লংকাং, নমামি তং প্ৰাঞ্জলিৰাঞ্জনেয়ম।
মনোজৱং মাৰুততুল্য বেগং জিতেন্দ্ৰিয়ং বুদ্ধিমত্তাং বৰিষ্ঠম বাতত্মজং বানৰযুদ্ধ মুখ্যং শ্ৰীৰামদূতং শৰণং প্ৰপদ্যে আঞ্জনেয়মতি পাতলানং কাঞ্চনাদি কমনীয় বিগ্ৰহম পাৰিজাত মূলবাসিনং ভাৱয়ামি পৰমানন্দনম যত্ৰ যত্ৰ ৰঘুনাথ কীৰ্তনম তত্ত কীৰ্তমস্তকালঞ্জীম বাষ্পবাৰী পৰিপূৰ্ণলোচনং মাৰুতিং নমত ৰাক্ষসান্তকম। জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় শ্ৰীৰাম। শ্ৰীৰামভক্ত হনুমানক সাদৰেৰে সমৰ্পিত শ্ৰী হনুমান চালিচা সন্ত কবি গোস্বামী তুলসীদাস কৃত সম্পূৰ্ণ অসমীয়া অনুবাদ। চালিচাখন পঢ়োঁতে ক'ৰবাত যদি ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰি দিয়ে যেন এইখিনিয়ে অনুৰোধ থাকিল।